ভূপেন্দ্ৰ সেতু মোৰ প্ৰিয় গীত আৰু প্ৰিয় দলং প্ৰিয় নদী লোহিত ব্ৰহ্মপুত্ৰকৈ লোহিতক ভাল পাওঁ আৰু লোহিতৰ ওপৰত অৱস্থিত ভূপেন্দ্ৰ সেতু মোৰ খুব প্ৰিয় আৰু গীতটি ৰৈ ৰৈ বিনালে দুচকুৰ কাজলতে বিজয় কুলুৰে দুচকুৰ কাজলতে বৈ যায় দুকুলুৰে কি সম্পূৰ্ণৰে দুচকুৰ কাজলৰে ৰৈ যায় দুকুলুৰে Kurkalore jai kulure kalore light are keyboard kana kalore jai kulure nogi kajalare মই এইখিনিতে মোৰ এই ভিডিঅ'ৰ যোগেদি এটা বিশেষ কথা ক'ব বিচাৰোঁ মোৰ মনত পৰিলে আমাৰ নৰ্থ ইষ্টখন ধৰক মই ক'ব বিচাৰোঁ পৰ্যটনৰ বিশেষ কেন্দ্ৰবিন্দু টুৰিজিম হাব ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ তুলনাত আমাৰ উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা বিশেষ কিছুমান ঠাই আছে যিটো পৃথিৱীত বিৰল ইয়ালৈ বহুত মানুহ আগমন হ'ব পাৰে বিশেষকৈ মই কওঁ এটা কথা ধৰক আজিকালি মানুহে হেৰিটেজ অঞ্চলবিলাক চাই ভাল পায় এতিয়া এটা সমীক্ষাত প্ৰকাশ পাইছে যোৰহাট জিলাত পৃথিৱীৰ সৰ্ববৃহৎ টুৰিজিম 2026 চনত অহাৰ সম্ভাৱনা আছে মানে কিমান পাৰ্চেণ্ট আপুনি জানে ভাবি আচৰিত পাব 493.5% এইটো অভিলেখ স্থাপন কৰিছে গতিকে ঘটনা হ'ল কি আমাৰ ইয়াত সম্ভাৱনা অত্যাধিক আছে আমাৰ ইয়াত ধৰক আতিথ্য ভাল খাদ্য ভাল সকলো ভাল কিন্তু ঘটনা হ'ল কি ইয়াত কিছুমান বিশেষ চক্ৰই কিছুমান বিশেষ চক্ৰই এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে য'ত নেকি টুৰিষ্টসকলে আহিবলৈ ভয় কৰে কিন্তু আজিকালি ধৰক মডাৰ্ণ মানে টেকন'লজি হ'ল মডাৰ্ণ টেকন'লজিয়ে ধৰক সেইখিনিক মানে নিশ্চিত কৰিছে যিহেতু টেকন'লজিয়ে কথা কয় বাৰু যাই নহওক মোৰ কথাটো বিশেষ কথাটো আছিলে কি নৰ্থ ইষ্টৰ ধৰক অসমৰ মাজেদিয়েই ধৰক আপোনাৰ অৰুণাচল হওক মেঘালয় হওক নাগালেণ্ড হওক মিজোৰাম ত্ৰিপুৰা সকলো ৰাজ্যলৈ যায় কিন্তু কেইখনমান নাগালেণ্ডৰ বাহিৰে ধৰক কেইখনমান ৰাজ্যলৈ আপোনাৰ যাবলৈ হ'লে ইনাৰ লাইন পাৰ্মিট লাগে ILP লাগে কিন্তু এই যিটো আইন এই আইনখন অসমতো প্ৰযোজ্য আছিলে কিন্তু বিগত সময়ছোৱাত মানে সৰ্বাধিক সময় কংগ্ৰেছ চৰকাৰে শাসন কৰাৰ সময়ত মানে এই আমাৰ মানে স্বাধীনতা লাভ কৰাৰ পিছত
তেওঁলোকৰ এইটো দায়িত্ব আছিলে, কৰ্তব্য আছিলে যে সেই আইনখন ইয়াত প্ৰযোজ্য কৰিব লাগে, যে অসমলৈ আহিলে ইনাৰ লাইন পাৰ্মিট লাগে। কিন্তু তাৰ বিপৰীতে আজিলৈকে সেইখন প্ৰযোজ্য নহ'লে। এতিয়া ধৰক আমি যিহেতু ক'ব পাৰোঁ, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আমি ক'ব বিচাৰোঁ, আৰু মই বিশেষভাৱে বিনীতভাৱে তেখেতক ক'ব বিচাৰোঁ আপোনালোকৰ যোগেদি, যে বৰ্তমান ধৰক তেখেতে যথেষ্ট কাম কৰিছে। এই যিটো ইনাৰ লাইন পাৰ্মিট আছে অসমতো সেইটো প্ৰযোজ্য কৰা হওক। এইকাৰণে প্ৰযোজ্য হওক, মই এটা বিকল্প কথা কৈছোঁ যে এতিয়া অসমৰ বিভিন্ন ৰাস্তাত ধৰক গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে আহিবলৈ 5খন টোল গেট লাগে। যদি এভাৰেজ 100 টকাকৈ ধৰা হয়, তেতিয়াহ'লে মানুহে অহা যোৱা কৰোঁতে 1000 টকা ভৰিব লাগে। তেলৰ কথাটো বাদেই দিছোঁ, গতিকে এইটো যথেষ্ট খৰচী হয়। ধৰক আমি ইয়াত অসমত ইমান বেছি ধৰক আমি নিজকে ভাবোঁ যে ধৰক 0.1ৰ পৰা 1.5% মানে ধনী মানুহ আছে, ধনী ইণ্ডাষ্ট্ৰিয়েলিষ্ট হওক বা টি প্লেণ্টাৰ্ছ হওক, কিন্তু বাকী 99% মানুহেই মানে দুখীয়া বা মধ্যবিত্ত শ্ৰেণীৰ মানুহ, 70% মানুহে ধৰক দুখীয়া মানুহ। গতিকে গাড়ী ঘোঁৰা লৈছে মধ্যবিত্ত মানুহে, কিন্তু তেখেতসকলে ইমান ধৰণৰ টোল টেক্স দি কৰিব নোৱাৰে। তাৰ বিপৰীতে চৰকাৰে টোল গেটসমূহৰ বিপৰীতে অসমলৈ যদি শ্ৰীৰামপুৰ গেট হওক বা ইনাৰ লাইন যিবিলাক ষ্টেট আছে, মিজোৰাম ধৰক, নাগালেণ্ড ধৰক, মেঘালয়, অৰুণাচলৰ পৰা ইত্যাদি কৰি বা অসমলৈ যিখন শ্ৰীৰামপুৰ গেট আছে, তাতে যদি ইনাৰ লাইন পাৰ্মিটৰ যদি ব্যৱস্থা কৰে, তেতিয়াহ'লে অসমে ৰাজহৰ ক্ষেত্ৰত অধিক মানে মুনাফা আদায় কৰিব পাৰিব। গতিকে এই টোল গেটসমূহ দি আমাৰ অসমীয়া ৰাইজক বা অসমত বসবাস কৰা ৰাইজক টেটু চেপা দিয়াৰ বিপৰীতে যদি তেখেতসকলে এই ILP প্ৰযোজ্য কৰে, তেতিয়াহ'লে অসম চৰকাৰৰ ৰাজহো বৃদ্ধি হ'ব। যিহেতু মই এটা কথা কওঁ, ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ৰাজহ দিয়া জিলা হ'ল অবিভক্ত ডিব্ৰুগড় জিলা, যিটো বহুতে নাজানে। ইয়াৰ পিছতে মুম্বাই চহৰত বহুত কিবাকিবি আছে, আপোনাৰ বলিউড মানে চিনেমা ইণ্ডাষ্ট্ৰী আছে। কিন্তু তাৰ বিপৰীতে প্ৰাকৃতিকভাৱে ডিব্ৰুগড় চহৰে, মই তেওঁলোকতকৈ বেছি দিয়ে বুলি ক'বলৈ যোৱা নাই, কিন্তু জিলা হিচাপে ডিব্ৰুগড় জিলাই সৰ্বাধিক ৰাজহ আদায় দিয়া জিলা। অসমত অপৰচুনিটি শব্দটো মই অসমীয়াত এইমাত্ৰ পোৱা নাই, মানে সম্ভাৱনাপূৰ্ণ বহুত কিবা আছে। পৰ্যটনে হওক, কৃষি ক্ষেত্ৰতে হওক, খাদ্যৰ ক্ষেত্ৰতে হওক, অসম সদায় জাকত জিলিকা হৈ আছে। গতিকে এই টোল গেটসমূহ বন্ধ কৰি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, যাতে তাৰ যোগেদি অসমে অধিক ৰাজহ সংগ্ৰহ কৰিব পাৰে। ধন্যবাদ। কাৰণ আমি দেখিছোঁ অৰুণাচল প্ৰদেশৰ, বিশেষকৈ অৰুণাচল প্ৰদেশত ধৰক যিখিনি গেট আছে অৰুণাচল প্ৰদেশৰ প্ৰৱেশৰ কাৰণে, সেই গেটখিনিত দৈনিক কমেও 50,000 মানুহে অহা যোৱা কৰে। তেওঁলোকে যদি মিনিমাম কমেও যদি 50ৰ পৰা 100 টকা দিয়ে, দীঘলীয়া দিন হ'লে 15 দিনৰ কাৰণে 200 টকা লয়। গতিকে এটা বৃহৎ পৰিমাণৰ ৰাজহ তেওঁলোকে দৈনিক সংগ্ৰহ কৰি আছে। গতিকে অসমলৈ যদি সেইটো হয়, সেইটো অসমত কমেও দৈনিক 5 লাখ মানুহ অহা যোৱা কৰিব। আপোনালোকে ভাবি চাওক গতিকে কিমান ৰাজহ আহিব পাৰে। আমি ইমান নালাগে বাৰু, মিনিমাম 50 টকা ধাৰ্য কৰক। ধন্যবাদ। ৰাজহ সংগ্ৰহ বিকল্প উপায় এটা মই দিলোঁ, টোল গেটৰ বিপৰীতে এনেধৰণে ৰাজহ সংগ্ৰহ কৰে। ধন্যবাদ।